কিন্তু আসলতে তেওঁলোকক দুখ দি লাভ নাই বুলি মই ভাবোঁ এতিয়া যিখিনি নৱপ্ৰজন্ম আহিছে আসলে মিডিয়াবিলাকে ইমান বেছি হৈছৈ এটা কৰি দিছে নহয় আৰু ইমান মানে প্ৰতিযোগিতামূলক কৰি পেলাইছে গতিকে তেওঁলোকে পিন্ধিবলৈ বাধ্য আৰু তাৰ ফলত কি হৈছে দুখীয়া ছাত্ৰ ছাত্ৰীসকল ঘৰত কান্দি কান্দি কিছুমান বহি থাকিবলগীয়া হৈছে কাৰণ তেওঁলোকৰ পোছাক নাই ঠিক তেনেকুৱা আৰু মাক দেউতাকে হাৰাশাস্তি কৰিছে কিনি দিব গতিকে এইটো অতি সোনকালে মই কৈছোঁ বন্ধ হ'ব লাগে বিশেষকৈ মিডিয়াবিলাকে এই প্ৰচাৰটো বন্ধ কৰিলে এইখিনি বন্ধ হ'ব বুলি মই ভাবোঁ কিন্তু আসলতে তেওঁলোকক দুখ দি লাভ নাই বুলি মই ভাবোঁ এতিয়া যিখিনি নৱপ্ৰজন্ম আহিছে আসলে মিডিয়াবিলাকে ইমান বেছি হৈছৈ এটা কৰি দিছে নহয় আৰু ইমান মানে প্ৰতিযোগিতামূলক কৰি পেলাইছে গতিকে তেওঁলোকে পিন্ধিবলৈ বাধ্য আৰু তাৰ ফলত কি হৈছে দুখীয়া ছাত্ৰ ছাত্ৰীসকল ঘৰত কান্দি কান্দি কিছুমান বহি থাকিবলগীয়া হৈছে কাৰণ তেওঁলোকৰ পোছাক নাই ঠিক তেনেকুৱা আৰু মাক দেউতাকে হাৰাশাস্তি কৰিছে কিনি দিব গতিকে এইটো অতি সোনকালে মই কৈছোঁ বন্ধ হ'ব লাগে বিশেষকৈ মিডিয়াবিলাকে এই প্ৰচাৰটো বন্ধ কৰিলে এইখিনি বন্ধ হ'ব বুলি মই ভাবোঁ